প্ৰত্যেকজন শিক্ষকৰ কাৰণে ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এখন নটিফিকেশ্যন সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা আহিছে 26/5/2026 তাৰিখত খুবেই দৰকাৰী হয় প্ৰত্যেকজন শিক্ষকৰ কাৰণে কি কথা আছে আমি গোটেইখিনি কথা চাবলৈ চেষ্টা কৰিছোঁ ইয়াতে চাওক ইয়াতে লিখিছে প্ৰেৰক আহিছে আপোনাৰ মিছন সঞ্চালক সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা আৰু এইখন পঠিয়াই দিয়া হৈছে সকলো ব্লকৰ BWO লৈকে BMC লৈকে আৰু সকলো জিলাৰ বিষয়া বৰ্গলৈ তো প্ৰত্যেকখন জিলালৈকে পঠিয়াই দিছে এখন নটিফিকেশ্যন খুবেই দৰকাৰী তো যেটো সাবজেক্ট আছে বিষয়টো চাওক টিচিং এট ৰাইট লেভেল তাৰ কাৰ্যসূচী আৰু আধাৰশিলা মূল্যায়ন জৰীপ 2026 নিৰীক্ষণ আৰু সহযোগিতা সন্দৰ্ভত এখন নটিফিকেশ্যন প্ৰকাশিত কৰা হৈছে দুটা পেজৰ হয় গোটেইখিনি কথা আমি ইয়াতে চাবলৈ চেষ্টা কৰিম চৰকাৰী জাননীখনৰ খোজ দৰে বহলাই আলোচনা কৰা হৈছে ষ্টেপ বাই ষ্টেপ ইয়াতে এলাবৰেশ্যন কৰা হৈছে তো ফাৰ্ষ্ট ষ্টেপটো ইয়াতে কৈছে যে বেকগ্ৰাউণ্ড এণ্ড কোৰ প্ৰায়ৰিটিৰ কথা ইয়াতে কৈছে লিখিছে প্ৰথম অনুচ্ছেদ অনুসৰি প্ৰথম এডুকেশ্যন ফাউণ্ডেশ্যনৰ সহায়ত অসমত যোৱা বৰ্ষৰ পৰাই টিচিং এট ৰাইট লেভেল তাৰ কাৰ্যসূচী ৰূপায়ণ কৰি অহা হৈছে ইয়াক ৰাজ্যখনত সৰ্বোচ্চ অগ্ৰাধিকাৰ টপ মোষ্ট প্ৰায়ৰিটি হিচাপে গণ্য কৰা হৈছে এই পদক্ষেপৰ অংশ হিচাপে বৰ্তমান অধীনস্থ প্ৰাথমিক বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে আধাৰশিলা মূল্যায়ন জৰীপ ইতিমধ্যে আৰম্ভ কৰা হৈছে তাৰপিছত নাম্বাৰ 2 ষ্টেপটোত দিছে কাৰেণ্ট ইছ্যুজ গেপ মিছন সঞ্চালকে উল্লেখ কৰিছে যে ক্ষেত্ৰ পৰ্যায়ত ফিল্ড লেভেলত চলি থকা নিৰীক্ষণ আৰু শৈক্ষিক সহযোগিতা অনুশাসন আশানুৰূপ প্ৰত্যাশিত পৰ্যায়ৰ হোৱা নাই নিৰীক্ষণ প্ৰক্ৰিয়াত দেখা দিয়া এই শিথিলতাক গুৰুত্ব সহকাৰে লৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে তো ফাৰ্ষ্ট পেজটো চালো আমি সেকেন্ড পেজটো চাম এতিয়া নাম্বাৰ 3 ষ্টেপত দিছে ডাইৰেক্টিভছ ফৰ BWO এণ্ড BMC ব্লক পৰ্যায়ৰ বিষয়ালৈকে জৰুৰী নিৰ্দেশনা ইয়াতে দিছে সকলো BWO আৰু BMC কঠোৰভাৱে নিৰ্দেশ দিয়া হৈছে যাতে তেওঁলোকে নিজ ব্লকৰ সকলো CRCC আৰু BRP ব্যক্তিগতভাৱে পৰিচালনা আৰু বাধ্য কৰে এই সকলো বিষয়ে নিজৰ অধীনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শন কৰিব লাগিব আৰু তাৰ কাৰ্যসূচী সুচাৰুৰূপে পৰিচালনা কৰিবলৈ প্ৰয়োজনীয় শৈক্ষিক সাহায্য প্ৰদান কৰিব লাগিব ইয়াৰ ভিতৰত 2026-27 শিক্ষাবৰ্ষৰ বাবে বেসলাইন মিডলাইন আৰু এণ্ডলাইন তিনিওটা মূল্যায়নৰ সফল ৰূপায়ণ অন্তৰ্ভুক্ত তাৰপিছত নম্বৰ 4 যেটো ষ্টেপ আছে হেতু ষ্টেপ কি দিছে চাম দৈনন্দিন নিৰীক্ষণ আৰু যৌথ আলোচনা ইয়াতে দিছে সকলো বিষয়াক দৈনিক ভিত্তিত তাৰ কাৰ্যসূচীৰ অগ্ৰগতি নিৰীক্ষণ কৰিবলৈ কোৱা হৈছে লগতে গুণগত মানদণ্ডৰ উন্নয়নৰ বাবে প্ৰথম এডুকেশ্যন ফাউণ্ডেশ্যনৰ প্ৰতিনিধিৰ সৈতে নিয়মীয়া আলোচনা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে এই সমগ্ৰ বিষয়টো আগন্তুক BACG বৈঠকত এক অন্যতম মূল কাৰ্যসূচী প্ৰভিজন ইন দ্য এজেণ্ডা হিচাপে অন্তৰ্ভুক্ত কৰিব লাগিব তো মন কৰিবলৈ কথা ইয়াতে দি দিছে ৰাইট কালাৰ কৰি পেলাই অনুগ্ৰহ কৰি ইয়াক সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰাপ্ত শৈক্ষিক কাৰ্যকলাপ হিচাপে গণ্য কৰক তো দেখিবলৈ পালে টাৰ্লক লৈ পেলাই টিচিং এট ৰাইট লেভেলক লৈ পেলাই এখন নটিফিকেশ্যন দুটা পৃষ্ঠাৰ ওলাই আহিছিলে তো গোটেইখিনি কথা ইয়াতে ধুনীয়াকৈ দি দিছে আমি চালোঁ এইখিনি কথা যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব